হাই বিউটিজ ডিটেন ফেচিয়েলটো ঘৰুৱা সামগ্ৰীৰে ঘৰতে আপোনালোকে কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ তাকে মই দেখুৱাম আজি। ফাৰ্ষ্ট ষ্টেপটো হৈছে ক্লিনজিং। ক্লিনজিং কৰিবলৈ আপোনালোকে অকণমান কেঁচা গাখীৰ ল'ব লাগিব। কেঁচা গাখীৰত গাখীৰখিনি আপোনালোকে এডোখৰ কটনেদি ধুনীয়াকৈ ডিপ কৰি লৈ তাত মুখখন চাফা কৰিব। গোটেই মুখখন চাফা কৰি ল'ব। মুখখন চাফা কৰি ল'লে মুখত লাগি থকা লেতেৰাবিলাক চাফা হ'ব। ছেকেণ্ড ষ্টেপটো হ'ল স্ক্ৰাবিং। আপোনালোকে পিঠাগুড়ি, মৌ আৰু নেমুৰ ৰস মিহলাই বনাই লোৱা স্ক্ৰাবিংটো ধুনীয়াকৈ মিশ্ৰণ কৰি সম্পূৰ্ণ মুখখনত লগাব আৰু তাৰ পাছত ফেচিয়েল ষ্টক ব্যৱহাৰ কৰি মুখখনত ধুনীয়াকৈ মাছাজ কৰিব। মাছাজ কৰোঁতে এটা মন কৰিবলগীয়া কথা যে আপোনালোকৰ মাছাজ দিওঁতে বেছি হাৰ্ডলি মাছাজ দিব নালাগে, কাৰণ স্ক্ৰাবিঙত বেছি জোৰকৈ মাছাজ দিলে আপোনাৰ মুখত ৰেচেছ আহি যাব পাৰে। স্ক্ৰাবিঙে আপোনাৰ মুখখনৰ স্কিনত থকা ডেড চেলছবোৰ ৰিমুভ কৰি ধুনীয়াকৈ স্মুথ আৰু ব্ৰাইট কৰি তুলিব। 2-3 মিনিটমান মাছাজ কৰাৰ পাছত এখন কটন টাৱেলেৰে আপুনি মুখখন ধুনীয়াকৈ চাফা কৰি ল'ব। থাৰ্ড ষ্টেপটো হৈছে ডিটেন পেক। বেচন, দৈ, হালধি ৰস আৰু মৌ মিহলাই লোৱা ডিটেন পেকটো আপোনালোকে ধুনীয়াকৈ গোটেই ফেচটোতে ডাঠকৈ লগাই থ'ব। এই পেকটো আপোনালোকে 15 মিনিটৰ কাৰণে লগাই থৈ দিব। 15 মিনিটৰ পাছত আপোনালোকে ধুনীয়াকৈ পানী দি পিনে অকণমান মাছাজ কৰি কৰি পেকটো মুখৰ পৰা উঠাই ল'ব। দেখিব আপোনাৰ মুখখন ধুনীয়াকৈ উজ্জ্বল হৈ উঠিছে, চাফা হৈ উঠিছে। ফ'ৰ্থ ষ্টেপটো হৈছে মইশ্চাৰাইজিং। আপোনাৰ মুখত যোনটো ক্ৰীম শ্বুট কৰে সেই ক্ৰীমটো মুখখন ধুই লোৱাৰ পাছত ধুনীয়াকৈ লগাই ল'ব। ঘৰতে থকা সামগ্ৰীৰে আমি ডিটেন ফেচিয়েলটো কৰিলোঁ। এই ডিটেন ফেচিয়েলটো কৰাৰ পাছত আমাৰ ৰিজাল্টটো কিমান সুন্দৰ আহিছে, স্মুথ হৈছে, গ্ল' আহিছে। চাওকচোন এবাৰ। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে, বা কিবা জানিবলগীয়া আছে নেকি, আপোনালোকৰ কিবা ক'বলগীয়া আছে নেকি? যদি আছে কমেণ্ট কৰি জনাব। বাই।